আছে তেওঁলোকৰ যি ক্ষোভৰ কাৰণে তেওঁলোকে আজি ৰাজপথত বহিবলগীয়া হৈছে। আপুনি এগৰাকী সাংসদ, আজি আপুনি এই অনশনস্থলীত উপস্থিত হৈছেহি, হয়তো নিৰ্যাতিতাৰ ঘৰতো আপুনি গৈছে বা খা খবৰ লৈছে। কি ক'ব, যি দুটা লম্পট এতিয়াও মুকলি আকাশৰ তলত আছে, এই কৰায়ত্ব কৰিবলৈ আপুনি কি ধৰণৰ কথা ক'ব? প্ৰথম কথা হ'ল, এজন জনপ্ৰতিনিধি, বিশেষকৈ মোৰ লোকসভা সমষ্টিৰ এই ঢিঙত যিটো ঘটনা হ'ল, সেইটো লৈ পেলাই মই নিজে আমাৰ এই যে অব্যাহত আছিলে আমাৰ প্ৰতিবাদস্থলী, মই নিজে খুব লজ্জিত। আৰু 2 নম্বৰ কথা হ'ল, মই বিশ্বাসেই কৰিব পৰা নাই যে ইয়াত ঢিঙৰ দৰে অঞ্চলত মই যেতিয়া ইয়াৰ প্ৰতিবাদস্থলীত আহি পেলাই ইয়াত যিসকল যুৱতীসকল, যিসকল নাৰী, যিসকল মহিলা আছে, তেওঁলোকে মোক কৈছে যে তেওঁলোকে কিবা এটা কাৰণে ইয়াত নিজকে বৰ অসুৰক্ষিত অনুভৱ কৰে। সেইটো আমাৰ সকলোৰে বাবে কলংক। এনেকুৱা ধৰণৰ অসুৰক্ষিত পৰিৱেশ আমি দূৰ কৰিব লাগিব। আৰু যিটো ঘটনা হৈ গ'ল, সেই ঘটনা কেৱল দুৰ্ভাগ্যজনক নহয়, কেৱল ভৰ্ৎসনাতে ইয়াত সামৰি থ'লে নহ'ব। ইয়াত যিটো অপৰাধী আছে, অপৰাধীক কৰায়ত্ব কৰিব লাগিব পুলিচে। আৰু যি দুজন ক'ৰবাত হাৰি গৈছে বুলি কৈছে, তেওঁলোকে জানিব, পুলিচে জানিব। কিন্তু পুলিচে যাতে অতি তৎপৰতাৰ সৈতে অবিলম্বে এই বাকী কেইজন অপৰাধীকো যাতে কৰায়ত্ব কৰা হয় আৰু কঠোৰতম শাস্তি যাতে দিয়ে, এই বিষয়ে কোনো ধৰণৰ কেতিয়াও আপোচ কৰাৰ ক্ষেত্ৰত মই নাই। মই সকলো ক্ষেত্ৰতে ইয়াত সম্পূৰ্ণভাৱে মই বিচাৰিছোঁ যে এই কঠোৰতম শাস্তি প্ৰয়োগ কৰা হওক আৰু এটা দৃষ্টান্তমূলক শাস্তি প্ৰয়োগ কৰা হওক। আৰু লগতে এইটো কথাও কৈছোঁ যে গোটেই চাৰিওফালে যিটো এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে, চাৰিওফালে যেন উজান পৰিছে তেনেকুৱা ধৰণৰ। গোটেই ভাৰতবৰ্ষতে সৌকন্যাখন কলিকতাত হৈছে, এখন মেডিকেল কলেজত এগৰাকী যুৱতী ডাক্তৰ, বেলেগ বেলেগ জেগাত হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত, অসমতো চাৰিওফালে ঘটনা হৈছে। মই বিশ্বাস কৰোঁ যে অপৰাধীৰ কোনো জাত নাই, কোনো ধৰ্ম নাই, কোনো ভাষা নাই। অপৰাধীয়ে এই অপৰাধীসকলক প্ৰত্যেকখন সমাজে, সেই অপৰাধী যিখন সমাজৰ পৰা প্ৰতিনিধিত্ব কৰে, সেইখন সমাজৰ সেইটো দায়িত্ব যে সেই সমাজে সেই এনেকুৱা ধৰণৰ অপৰাধ যাতে কেতিয়াও হ'ব নোৱাৰে, তাৰ কাৰণে সমাজ সকলো একলগ হৈ পেলাই উঠি পৰি লাগি এই অপৰাধমূলক যিটো মনোভাৱ বা প্ৰৱণতা, সেইটো নিৰ্মূল কৰাটো দায়িত্ব সকলোৰে আৰু আমাৰ সকলোৰে দায়িত্ব। আমিও জনপ্ৰতিনিধি হিচাপে হাৰি যাব নোৱাৰোঁ। আমাৰ দায়িত্ববোৰ আমি অধিক দায়িত্বশীলতাৰে কঠোৰতম আইন আনি পেলাই ভাৰতবৰ্ষৰ মানুহক, অসমৰ মানুহক, প্ৰত্যেকটো বৰ্গৰ মানুহক, প্ৰত্যেকটো জাতি, ধৰ্ম, ভাষা, সকলো মানুহকে আমি সুৰক্ষাৰ যিটো পৰিৱেশ, যাতে কোনো ধৰণৰ ভয় আৰু শংকাত থাকিব নালাগে, সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি অনাটো আমাৰ দায়িত্ব। আৰু মই সেইকাৰণে চৰকাৰক কৈছোঁ, চৰকাৰটো আটাইতকৈ ডাঙৰ দায়িত্ব। গতিকে চৰকাৰক মই কৈছোঁ যে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে। আৰু ময়ো এটা কথা ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, মই কেতিয়াও কোনো ক্ষেত্ৰতে এনেকুৱা ধৰণৰ অপৰাধজনক ঘটনা, অপৰাধীৰ লগত বা অপৰাধ প্ৰৱণতা থকা অঞ্চলত মই কেতিয়াও কোনো ৰাজনৈতিক দৃষ্টিভংগীৰে কেতিয়াও কাম নকৰোঁ। মই নিৰপেক্ষভাৱে, সদায় সবলভাৱে এই অপৰাধ কৰা লোকৰ বিৰুদ্ধে মই ব্যৱস্থা ল'বৰ কাৰণে আগতেও লৈছোঁ, ভৱিষ্যতেও ল'ম। আৰু সাধাৰণ মানুহক সুৰক্ষা দিবৰ কাৰণে মই উঠি পৰি সকলো ক্ষেত্ৰতে মোৰ দায়িত্বৰ পৰা মই কেতিয়াও হাত সাৰি নাযাওঁ, এই প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ, থেংক ইউ, বহুত বহুত ধন্যবাদ। ইয়াৰ এজন জনপ্ৰতিনিধি হিচাপে ভীষণ লজ্জিত বোধ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে ঢিঙৰ ঘটনাটো গোটেই ভাৰতবৰ্ষতে এতিয়া মানুহে গম পাইছে। আৰু ভাৰতবৰ্ষতে কিয় নাজানো হঠাতে যেন এনেকুৱা ধৰণৰ পাশবিক, এনেকুৱা ধৰণৰ যিবিলাক ধৰ্ষণ জাতীয় ঘটনা হঠাতে চাৰিওফালে বাঢ়িবলৈ আৰম্ভ কৰিছে। কিন্তু ঢিঙত অইন ঘটনাৰ লগত তুলনা কৰিব নোৱাৰি, কাৰণ ঢিঙত এগৰাকী নাবালিকা, এগৰাকী স্কুলত যোৱা ছাত্ৰী যি ঘটনা হ'ল, বা অইনৰ ঘটনাবিলাকো বৰ দুৰ্ভাগ্যজনিত বা সেইবিলাক গৰিহণাযোগ্য, কিন্তু মই জনপ্ৰতিনিধি হিচাপে ঢিঙৰ ঘটনাটোত মই অতি দুখ পোৱাই নহয়, মই লজ্জিত। আৰু এই ঘটনা পিছত কিছুমান নতুন নতুন বস্তু মোৰ নিজৰো আগতে মই অৱগত নাছিলোঁ যে ঢিং অঞ্চলত এনেকুৱা ধৰণে, এতিয়া তেখেতসকলৰ লগত, আপোনালোকৰ লগত আহি যেতিয়া কথা পাতিছোঁ, মই এইটো অনুভৱ কৰা নাছিলোঁ যে ঢিঙৰ সাধাৰণ এগৰাকী উঠি অহা যুৱতী বা এগৰাকী মহিলাই এনেধৰণে অসুৰক্ষিত অনুভৱ কৰিছে বুলি
মই সঁচাকৈ কথা কৈছোঁ, মই জনা নাছিলোঁ আৰু জানিবলৈ পাই মই অতি আচৰিত হৈছোঁ। আৰু এনে অসুৰক্ষিত অনুভৱ কৰাটো আমাৰ সমাজৰ কাৰণে কলংক, আমাৰ অসমৰ কাৰণে কলংক। আৰু অতি দুখৰ বিষয় যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত গড় হিচাপে এইটো হিচাপে মই এজন অসমীয়া হিচাপে মই কেতিয়াও গৰ্ববোধ কৰিব নোৱাৰোঁ যে অসমতে আটাইতকৈ নাৰীজনিত এনেকুৱা ধৰণৰ ঘটনা অসম এতিয়া শীৰ্ষত অৱস্থিত হৈছে, যিটো কথা আমি কেতিয়াও গ্ৰহণ কৰাই নহয়, গ্ৰহণ কৰিব নোৱাৰাই নহয়। এই যিটো এটা ইংৰাজী যিটো কয় ডুবিয়াছ ডিষ্টিংশ্যন, এইটো যিটো হৈছে সেইটো লৈ পেলাই আমি কেতিয়াও গৰ্ব কৰিব পৰা বস্তু নহয়। আমি সকলোৱে মিলি পেলাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে, ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে এইটো আমাৰ দায়িত্ব যে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব দিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ব লাগিব। অকল ভৰ্ৎসনা কৰা একমাত্ৰ কাম নহয়। কিবা এটা ঘটনা হ'ল, ঘটনাৰ পিছত আমি সদায় গৰিহণা জনালোঁ, সদায় আমি গৰিহণা জনাই পেলাই হাত সাৱটি বহি থাকিলোঁ, তেনেধৰণে নহয়। আমি বিচাৰি উলিয়াব লাগিব যে কি কাৰণত এনেধৰণে আজি আমাৰ সমাজত এগৰাকী উঠি অহা যুৱতীয়ে, এগৰাকী ছোৱালী, এগৰাকী মহিলাই কিয় অসুৰক্ষিত অনুভৱ কৰিছে। এইটো আমাৰ প্ৰত্যেকৰে দায়িত্ব যে এই সুৰক্ষা আমি সুনিশ্চিত কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। ঘটনা হৈ গ'ল, সেয়া আমি লগে লগে আমি দাবী জনোৱাই নহয়, মই নিজেও এই ঘটনাটো হোৱাৰ সময়ত মই অসমৰ বাহিৰলৈ যাব লগা হৈছিলে। মই আজি ৰাতিপুৱা আহি পায়েই চিধা মই ইয়ালৈ দৌৰ মাৰি আহিছোঁ আৰু মই তাৰ পৰাই যোগাযোগ কৰিছিলোঁ অসম চৰকাৰৰ লগত, অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰী, অসম চৰকাৰৰ পুলিচৰ যিজন মুৰব্বী আৰু আমাৰ নগাঁও জিলাৰ DC, নগাঁও জিলাৰ যিজন পুলিচৰ যিজন ছুপাৰিণ্টেণ্ডেণ্ট, সকলোৰে লগতে যোগাযোগ কৰিছিলোঁ আৰু আমি দাবী জনাইছিলোঁ যে এই যি দোষী অপৰাধী তেওঁলোকক অবিলম্বে কৰায়ত্ব কৰাই নহয়, অবিলম্বে কঠোৰতম শাস্তি দিয়াটো আমাৰ সকলোৰে দাবী। আৰু মই আজিও এজন যিজন অভিযুক্ত তেওঁৰ মৃত্যু হোৱা বুলি জনাইছে, কিন্তু বাকী যি দুজন আছে সেই দুইজনকো কৰায়ত্ব কৰাটো আমাৰ সকলোৰে দায়িত্ব, পুলিচৰ দায়িত্ব। সকলো কথা, কাৰণ এই এনেকুৱা ধৰণৰ বস্তু কঠোৰতম শাস্তি দিবই লাগিব, কোনো যাতে হাত সাৰি যাব নোৱাৰে আৰু ইয়াত বিলম্ব হোৱা উচিত নহয়। কাৰণ বিলম্ব হ'লে মানুহে কথাটো পাহৰি যায়, অবিলম্বে সেইটো কৰাটো উচিত। তেওঁলোকে সৰ্ব শক্তি প্ৰয়োগ কৰি পেলাই পুলিচে এইবিলাকক কৰায়ত্ব কৰাটো এটা দায়িত্ব বুলি মই অনুভৱ কৰোঁ। সেই সম্পৰ্কে পুলিচ বিভাগকো মই সকীয়াই দিছোঁ। কিন্তু কথাটো হ'ল অকল এটা প্ৰাসংগিকভাৱে এইটো অকল এটা ধৰ্ষণৰ ঘটনাই নহয়, ইয়াৰ সমসাময়িকভাৱে মোক কৈছে, মই নাজানো কিয় এনেকুৱা হ'বলৈ সক্ষম হৈছে বা কিয় এইটো হ'বলৈ পাইছে যে ড্ৰাগছ এতিয়া ইয়াত মোক কৈছে যে প্ৰকাশ্যে ইয়াত বিক্ৰী কৰে, ইয়াত ঘৰে ঘৰে গৈ পেলাই দিয়েগৈ। এইবিলাক কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু আইনখন যিখন NSDP এক্ট বুলি কয়, যিখন আইনৰ এনেকুৱা ধৰণৰ ড্ৰাগছ আসক্ত বা ড্ৰাগছৰ প্ৰয়োগৰ বা ড্ৰাগছৰ যিটো কৰা হয়, সেইবিলাকত আইনত যদি কিবা সুৰুঙা আছে, সেই সুৰুঙা ক'ত আছে আমি বিচাৰি উলিয়াব লাগিব। আৰু এজন জনপ্ৰতিনিধি হিচাপে ময়ো এই আইনখনৰ সকলো সুৰুঙা বন্ধ কৰি পেলাই সেই সুৰুঙা কটকটীয়া কৰাৰ কাৰণে মোৰো দায়িত্ব আছে। সেই দায়িত্ব মই পালন কৰিম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। কাৰণ কোনো ক্ষেত্ৰতে এই ক্ষেত্ৰত আওকণীয়া মনোভাৱ আমি কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ। মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। মই পৰিয়ালবৰ্গকো ইতিমধ্যে লগ পাইছোঁ। দুৰ্ভগীয়া ছোৱালীজনী, তেওঁৰ দেউতাকৰ লগতো মই আজি কথা পাতিছোঁ আৰু তেওঁৰ ঘৰলৈ মই এতিয়া যাবলৈ ওলাইছোঁ। মই আপোনালোকক এইখিনি কথাই ক'ব খুজিছোঁ যে কেৱল সমমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে মই ইয়ালৈ অহা নাই। মই আপোনালোকৰ লগত সম্পূৰ্ণভাৱে একমত যে সুৰক্ষা আমি প্ৰদান কৰিবই লাগিব। আৰু মই আপোনালোকক কথা দিছোঁ যে মই কোনো ধৰণৰ এই ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। কোনো ক্ষেত্ৰতে কোনোবাই যদি আপোনালোকে কেতিয়াও নাভাবিব যে এই ঘটনাটোক মই কিবা ৰাজনৈতিক দৃষ্টিভংগীৰে কেতিয়াবা চাম বা চাবলৈ চেষ্টা কৰিম। মই প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ সমাজৰ সকলোকে
জীৱন সম্পত্তি আৰু সকলো ক্ষেত্ৰতে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মই সদায় কাম কৰি গৈ আছোঁ, অতীততো কৰিছোঁ আৰু এতিয়াও কৰি যাম। আৰু সেই কথা মই আপোনালোকক নিশ্চিতি দিছোঁ, কোনো ধৰণৰ অপৰাধী, কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপৰাধ জগতৰ লগত জড়িত থকা মানুহৰ লগত না মোৰ কেতিয়াবা কিবা লেনা দেনা আছে, কেতিয়াবা মই তেওঁলোকৰ লগত জড়িত হৈছোঁ বা মই কেতিয়াও জড়িত নাথাকোঁ। আৰু নিশ্চয়কৈ এই যিটো আচল যিটো বেমাৰ, সেই বেমাৰটো নিৰ্মূল কৰিবৰ কাৰণে মই আপোনালোকৰ লগত সদায় একেলগে থাকি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু লগতে মই কৈছোঁ যে মই যিখিনি মোৰ কৰিব লগা আছে এজন জনপ্ৰতিনিধি হিচাপে, এই কামবিলাক কৰি যোৱাত মই কেতিয়াও কাৰ্পণ্য নকৰোঁ, অতি আন্তৰিকতাৰে সৈতে মই এই কামবিলাক কৰি যাম। এইখিনি প্ৰতিশ্ৰুতি দিয়েই সকলোকে আপোনালোকক ধন্যবাদ দিছোঁ এইটো কাৰণে যে আপোনালোক আগবাঢ়ি আহিছে, কাৰণ আপোনালোকে আগবাঢ়ি আহি এনেধৰণৰ প্ৰতিবাদ নকৰিলে আচলতে সমাজত এনেকুৱা কিছুমান কথা আমি চলি গৈ থাকে, তেনেকুৱা ধৰণৰ মনোভাৱ এটা হ'লে কেতিয়াও ইয়াৰ এই যিটো বেমাৰ, সেই বেমাৰটো কেতিয়াও আৰোগ্য বা সেই বেমাৰটো কেতিয়াও নিৰ্মূল কৰিব পৰা নাযাব। গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে অনশন কৰি মই ভাবোঁ যে এজন জনপ্ৰতিনিধি হিচাপে মোক অধিক দায়িত্বশীল হ'বলৈ আপোনালোকে বাধ্য কৰিছে, আৰু তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ, থেংক ইউ। যাতে টাইমিং বহুত বহুত ধন্যবাদ আপোনালোকক। মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ। কেৱল মোৰ ছলিডাৰিটি, মোৰ সমমৰ্মিতা আৰু মোৰ আপোনালোকৰ লগত, আপোনালোকৰ এই প্ৰতিবাদৰ লগত মোৰ সহযোগিতা আগবঢ়াবৰ কাৰণে মই ইয়ালৈ আহিছিলোঁ। আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ পৰা এতিয়া মই বিদায় মাগিছোঁ। বহুত বহুত ধন্যবাদ, থেংক ইউ।